হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৱতি তৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত জিউৰ ওচৰলৈ পম গৈছিল আৰু তোমাৰ গাটো বেয়া বুলি কৈছিলে। এতিয়া ভাল পাইছানে বুলি পমক সুধিছিল আৰু এইকেইদিন মোৰ ওচৰত তুমি এবাৰ অহা নাই যে বুলি পমক সোধাত মোৰ তোমাৰ ওচৰলৈ আহিবলৈ মন যায়, কিন্তু মায়ে মোক আহিবলৈ নিদিয়ে। বৰমাৰ ওচৰতো যাবলৈ মন যায়, কিন্তু মায়ে যাবলৈ নিদিয়ে। আজিকালি গালিয়ে পাৰি থাকে বুলি জিউক কোৱা দেখিবলৈ পাইছিল। এই খণ্ডটোত বৰমাকৰ ওচৰলৈ পম যাব আৰু তুমি আজিকালি মোৰ ওচৰত নাহা দেখোন কিয় বুলি সুধিব, আৰু তেতিয়া পমে মায়ে মোক আজিকালি আহিবলৈ নিদিয়ে আৰু খং কৰি থাকে, মোৰ আহিবলৈ বহুত মন যায় বুলি বৰমাকৰ আগত কোৱা দেখিবলৈ পাব। ইফালে আকৌ বিন্দুৱে আজি অনুৰাগত দেউতাকৰ কথাত বেয়া নাপাবলৈ কব আৰু দেউতাৰ দাদাৰ ওপৰত খং কৰি আছে। যেতিয়া খং কমিব তেতিয়া সকলো ঠিক হৈ যাব বুলি অনুক কব, জানো দেউতাৰ খং উঠি আছে বুলি, কিন্তু মই অলপো বেয়া পোৱা নাই বুলি বিন্দুক কোৱা দেখিবলৈ পাব। আনফালে প্ৰজ্ঞা আজি মাকৰ ওচৰত যাব আৰু এটা কথা অপ্ৰিয় হলেও সত্য যে এইখন ঘৰত যি হৈ আছে সেই সকলোবোৰ মনিষাৰ বাবে হৈ আছে বুলি মাকক কোৱা দেখিবলৈ পাব। আপোনালোকে পুৱতি তৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।